নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 29 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এইবাৰ পাকিস্তানৰ শাহিদ আফ্ৰিদিক আক্ৰমণ সাংসদ আসাদুদ্দিন ওৱেইছিৰ মূৰ সন্মুখত জকাৰৰ নাম নলব ওৱেইছিৰ গৰ্জন পাকিস্তানীৰ বিৰুদ্ধে প্ৰাক্তন ক্ৰিকেটাৰ আফ্ৰিদি আৰু বিলৱাল ভুট্টোৰ সন্দৰ্ভত গৰ্জন ওৱেইছিৰ পেহেলগামৰ ঘটনাক লৈ দুই পাকিস্তানীয়ে কৰা মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ ওৱেইছিৰ আফ্ৰিদি কোন বুলি প্ৰশ্ন আসাদুদ্দিন ওৱেইছিৰ পাকিস্তানী নেতাসকল কৌতুক অভিনেতা বুলি কটাক্ষ ওৱেইছিৰ বিলৱালৰ মাতৃকো হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে তেওঁৰ মাতৃ আৰু ভাতৃৰ সৈতে কি হ'ল তেওঁ হয়তো নাজানে অন্তত বিলৱালে সন্ত্ৰাসবাদীক সমৰ্থন কৰাটো উচিত কথা নহয় আপোনালোকে দেশ চলাব নোৱাৰে আসাদুদ্দিন ওৱেইছিৰ গৰ্জন পাকিস্তানীৰ বিৰুদ্ধে শাহিদ আফ্ৰিদিয়ে ভাৰতীয় সেনাৰ নিৰাপত্তাৰ সুৰঙাৰ ওপৰত দুখ জাপি দিছিল আৰু সেইবাবেই পেহেলগামত এনে ঘটনা সংঘটিত হোৱা বুলি কৈছিল শাহিদ আফ্ৰিদিয়ে কাশ্মীৰত ফটকা ফুটালেও পাকিস্তানীয়ে কৰিলে বুলি কয় ইয়াৰ পাছতেই দুই পাকিস্তানীক উভতি ধৰিলে হায়দৰাবাদৰ সাংসদ আসাদুদ্দিন ওৱেইছিয়ে পাকিস্তানৰ শাহিদ আফ্ৰিদিক এইবাৰ আক্ৰমণ আসাদুদ্দিন ওৱেইছিৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধেও সৰব হৈ পৰিছে আসাদুদ্দিন ওৱেইছি সন্ত্ৰাসবাদৰ দুৰ্গ পাকিস্তান লস্কৰ-ই-তৈবা পাকিস্তানৰ অবৈধ সন্তান ঘোষণা আসাদুদ্দিন ওৱেইছিৰ পাকিস্তানৰ অবৈধ সন্তান লস্কৰ-ই-তৈবা পাকিস্তান হৈছে সন্ত্ৰাসবাদৰ দুৰ্গ পাকিস্তান হৈছে সন্ত্ৰাসবাদৰ হটস্পট পাকিস্তানে বছৰ ধৰি ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দি আহিছে অবৈধ ধনৰ জৰিয়তে সন্ত্ৰাসবাদীক লালন পালন কৰি আহিছে পাকিস্তান কোনো কাৰণতেই ভাৰতৰ সমতুল্য নহয় ভাৰত কিমান শক্তিশালী সেয়া পাকিস্তানে ভালদৰে জানে ভাৰতৰ লগত কোনো তুলনা নাই পাকিস্তানে মনত ৰখা ভাল আপোনালোকে ভাৰতৰ ভিতৰত আহি আক্ৰমণ কৰিছে ইয়াৰ প্ৰত্যুত্তৰো হ'ব ভয়ংকৰ আসাদুদ্দিন ওৱেইছিৰ হুংকাৰ পাকিস্তান চৰকাৰ সন্ত্ৰাসবাদীতকৈও কোনো গুণে কম নহয় পাকিস্তান ভাৰতৰ পৰা আধা ঘণ্টা সময় পিছ পৰি থকা নাই পাকিস্তান ভাৰততকৈ আধা শতিকা পিছ পৰি আছে বুলি কটাক্ষ ওৱেইছিৰ সামৰিক দিশৰ পৰা অৰ্থনৈতিক দিশলৈকে ভাৰত শক্তিশালী পাকিস্তানৰ তুলনাত পাকিস্তানী নেতাই পাৰমাণৱিক যুদ্ধৰ ভাবুকি বেলেগক দিব ভাৰতক নহয় ২৬ নিৰীহৰ মৃত্যু হ'ল আমি কেতিয়াও মনে মনে বহি নাথাকো পাকিস্তানৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল AIMIM প্ৰধান আসাদুদ্দিন ওৱেইছি পাকিস্তানৰ অবৈধ সন্তান লস্কৰ-ই-তৈবা তীব্ৰ পাকিস্তানক আসাদুদ্দিন ওৱেইছিৰ আন এটা ব্ৰেকিং নিউজ পাকিস্তানত ভয়ংকৰ বিস্ফোৰণ নিহত হৈছে ৭জনকৈ লোক পাকিস্তানত পুনৰ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ IED বিস্ফোৰণত ৭জনকৈ লোক নিহত হৈছে পাকিস্তানত ১৬জনতকৈও অধিক আবদ্ধ হৈ আছে বৰ্তমানেও পাকিস্তানত ভয়ংকৰ বিস্ফোৰণৰ পিছতেই লাগিছে এতিয়া হাহাকাৰ পাকিস্তানত ইটোৰ পিছত সিটো বিস্ফোৰণ খাইবাৰ পাখতুনখোৱা দক্ষিণ গাঁৱত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা ভয়ংকৰ বিস্ফোৰণত আহত হৈছে বহু লোক মুঠতে পাকিস্তানত ইটোৰ পিছত সিটো বিস্ফোৰণৰ ঘটনা সংঘটিত হৈ আছে পৰৱৰ্তী খবৰ ব্লুপ্ৰিণ্ট সাজু পাকিস্তানৰ বিৰুদ্ধে আসন্ন যুদ্ধ পাকিস্তানৰ বিৰুদ্ধে এতিয়া ব্লুপ্ৰিণ্ট সাজু কৰা হৈছে আহি গ'ল এটা বিগ ব্ৰেকিং নিউজ সাজু হ'ল ব্লুপ্ৰিণ্ট পাকিস্তানক ধ্বংস কৰাৰ নতুন ষড়যন্ত্ৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত সাজু কৰা হ'ল যুদ্ধৰ ব্লুপ্ৰিণ্ট পাকিস্তানৰ বিৰুদ্ধে পেহেলগামৰ ঘটনাক লৈ এৰি দিয়া নহ'ব পাকিস্তানক জলস্থল আকাশ মাৰ্গেৰে সাজু কৰা হৈছে সকলো যুদ্ধৰ প্ৰক্ৰিয়া ইতিমধ্যেই পৰীক্ষা কৰা হৈছে মিছাইল যিকোনো মুহূৰ্তত পাকিস্তানৰ ওপৰত হ'ব ভয়ংকৰ আক্ৰমণ আৰৱ সাগৰত যুদ্ধব্যাস চলাইছে INS বিক্ৰান্ত ভাৰত পাক উত্তেজনাৰ মাজতে ফ্ৰান্সৰ লগত বৃহৎ চুক্তি ভাৰতৰ ফ্ৰান্সৰ পৰা ভাৰতলৈ ২৬খনকৈ ৰাফেল যুদ্ধ বিমান ৬৩,০০০ কোটি টকাৰ চুক্তি সম্পূৰ্ণ কৰিলে ভাৰত চৰকাৰে ফ্ৰান্সৰ সৈতে ইয়াৰ মাজতেই ভাৰতে বন্ধ কৰি দিছে পাকিস্তানৰ কেইবাটাও ইউটিউব চেনেল ভাৰতৰ ভয়ত হাহাকাৰ পৰিস্থিতিৰ হাহাকাৰ লাগিছে এতিয়া চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে ব্লুপ্ৰিণ্ট ভাৰতৰ আন এটা ব্ৰেকিং নিউজ ফাদিল হ'ল গৌৰৱ গগৈৰ পাকিস্তানী লিংক
ফাদিল হ'ল যোৰহাটৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানী লিংক সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানৰ সৈতে ৰক্ষা কৰি ৰাখিছিল সুসম্পৰ্ক 13 দিনীয়া পাকিস্তান ভ্ৰমণসূচীৰ বিস্তাৰিত তথ্য দাঙি ধৰিলে বিধায়ক দিগন্ত কলিতাই কৰাচীৰ মাৰিয়ট হোটেলত আছিল গৌৰৱ গগৈ পিছদিনা পেছোৱাৰলৈ যাত্ৰা কৰিছিল গৌৰৱ গগৈয়ে যাত্ৰাপথত দুজনকৈ মৌলানাক সাক্ষাৎ কৰিছিল গৌৰৱ গগৈয়ে তৃতীয় দিনা পেছোৱাৰত থকা লিড পাকিস্তানৰ কাৰ্যালয়ত সাক্ষাৎ কৰিছিল ইয়াৰ পিছত পাকিস্তানৰ উচ্চপদস্থ বিষয়া আলী তাকিৰ শ্বেখক সাক্ষাৎ আলী তাকিৰ শ্বেখৰ নেতৃত্বত কেইবাখনো গোপন বৈঠকত বহিছিল গৌৰৱ গগৈ পাকিস্তানৰ ISI কাৰ্যালয়ৰ সমীপত দেখা গৈছিল গৌৰৱ গগৈক ফাইছল মছজিদৰ এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল তিনিদিনীয়া কাৰ্যক্ৰমত নামাজ তথা কালমাৰ প্ৰশিক্ষণত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল পাকিস্তানৰ বহু কেইগৰাকী উগ্ৰ ধৰ্মগুৰুৰ সৈতে মিলিত হৈছিল বৈঠকত নীলামভেলীৰ এখন মাদ্ৰাছাত অংশগ্ৰহণ কৰিছিল গৌৰৱ গগৈয়ে বিস্তাৰিত তথ্য এইদৰে দাখিল কৰিছে বিজেপি বিধায়ক দিগন্ত কলিতাই আন এটা ব্ৰেকিং নিউজ ভয়ত পেপোৱা লাগিছে পাকিস্তানত মোদীৰ ষ্ট্ৰেটেজিত হাহাকাৰ লাগিছে পাকিস্তানত ভাৰতৰ ভয়ত এতিয়া টোপনি নাইকিয়া হৈ পৰিছে পাকিস্তানী নাগৰিকৰ বিপদ বাঢ়ি আছে চিৰবৈৰী পাকিস্তানী সেনাৰ পাকিস্তানত হাহাকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠকৰ পিছতেই টেনচন বাঢ়িছে পাক সেনাৰ তিনিও দিশৰ পৰা পাকিস্তানক আক্ৰমণৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে ভাৰতীয় সেনাই প্ৰধানমন্ত্ৰীৰ সৈতে NSA অজিত ডোভালৰ বৈঠকৰ পিছতে হাহাকাৰ সেনাৰ মুৰব্বী অসীম মুনিৰৰ পলায়নৰ পিছতে হাহাকাৰ লাগিছে পাকিস্তানত ভাৰতীয় সমৰসজ্জা দেখি ভয় খাইছে এতিয়া পাকিস্তান অন্য দেশৰ সহায় ভিক্ষা কৰি কাছ চাপিছে চীনৰ পাকিস্তান ভাৰতৰ ভয়ত বহু পাকিস্তানী সেনাৰ লগতে সেনা বিষয়াই এৰিছে চাকৰি ভাৰতীয় নৌসেনাই যি শক্তি দেখুৱাইছে সেই শক্তিত এতিয়া তছনছ হৈ পৰিছে চিৰবৈৰী পাকিস্তান আন এটা ব্ৰেকিং নিউজ পাকিস্তানত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ইটোৰ পিছত সিটো সিদ্ধান্ত ভাৰতৰ যুদ্ধৰ ভয়ত কম্পমান হৈ পৰিছে এতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰীক বিশেষ আহ্বান ভাতৃ নৱাজ শ্বৰীফৰ ভাৰতৰ লগত যুদ্ধ নকৰিবলৈ আহ্বান জনাইছে ভাতৃয়ে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত নৱাজ শ্বৰীফে দেখিছে ভাৰতৰ শক্তি ভাৰতীয় সেনাৰ শক্তি ভালকৈ জানে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে কাৰ্গিল যুদ্ধৰ সময়ত নৱাজ শ্বৰীফে দেখিছিল ভাৰতৰ পৰাক্ৰম সেইবাবেই ভাতৃ শেহবাজ শ্বৰীফক আলোচনাৰ মাজেৰে সমস্যাৰ সমাধানৰ আহ্বান জনাইছে ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে ৰাজনাথ সিঙে ভাৰতীয় সেনা সাজু হৈ আছে সকলো প্ৰকাৰে যিকোনো মুহূৰ্তত পাকিস্তানৰ ওপৰত ভয়ংকৰ মিছাইল আক্ৰমণ কৰিব পাৰে ভাৰতীয় সেনা ভাৰতৰ শক্তি দেখি এতিয়া ভয়ত কঁপিছে পাকিস্তান ৰাষ্ট্ৰ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ তথ্য 5 লাখৰো অধিক পাকিস্তানী যুৱতী আছে ভাৰতত এক চাঞ্চল্যকৰ তথ্য ভাৰতত বাস কৰা অবৈধ পাকিস্তানীক লৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে 5 লাখৰো অধিক পাকিস্তানী যুৱতী ভাৰতত থকাৰ তথ্য দিলে বিজেপি নেতাই ভাৰতত বিবাহপাশত আবদ্ধ হৈ বাস কৰি আছে লাখ লাখ পাকিস্তানী যুৱতী ভাৰতৰ নাগৰিকত্ব নোপোৱাকৈয়ে দেশত বছৰ বছৰ ধৰি আছে পাকিস্তানী যুৱতী 5 লাখ পাকিস্তানী যুৱতী ভাৰতত থকাৰ অভিযোগ বিজেপি নেতা নিশিকান্ত দুবেৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ সন্দেহ বহু পাকিস্তানী যুৱতী ভাৰত বিৰোধী চিন্তাধাৰাৰে ভাৰতত বাস কৰি আছে নেকি পাকিস্তানী যুৱতী সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী কৰিছে বিজেপি নেতা নিশিকান্ত দুবে ভাৰতত বাস কৰা অবৈধ পাকিস্তানীক লৈ এই ভয়ংকৰ তথ্য এইবাৰ পোহৰলৈ আহিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ যুদ্ধসদৃশ পৰিৱেশৰ মাজতে পুনৰ মছজিদ মাদ্ৰাছাত চলিল বুলডোজাৰ পেহেলগাম কাণ্ডৰ পাছতেই মছজিদ মাদ্ৰাছাত চৰকাৰৰ বুলডোজাৰৰ একশ্যন সিল কৰা হৈছে বহু মাদ্ৰাছা বুলডোজাৰ লগাই ধ্বংস কৰি দিয়া হৈছে মছজিদ সন্দেহৰ আৱৰ্তত থকা 10খনৰো অধিক অবৈধ মাদ্ৰাছা সিল কৰা হৈছে উত্তৰ প্ৰদেশৰ নেপাল সীমান্তস্থিত অবৈধ মছজিদ মাদ্ৰাছাৰ বিৰুদ্ধে বুলডোজাৰ একশ্যন নথিপত্ৰ আৰু প্ৰশাসনৰ অনুমতি অবিহনে মাদ্ৰাছাসমূহ চলি থকাৰ অভিযোগ উত্তৰ প্ৰদেশৰ লখিমপুৰত এফালৰ পৰা যোগী চৰকাৰে ধ্বংস কৰিছে মাদ্ৰাছা প্ৰথমে মাদ্ৰাছাত তলা লগাই চলোৱা হৈছে বুলডোজাৰ মাদ্ৰাছাত পঢ়ি থকা শিক্ষাৰ্থীক নামভৰ্তি কৰোৱা হৈছে চৰকাৰী বিদ্যালয়ত
পেহেলগাম কাণ্ডৰ পাছতেই মছজিদ মাদ্ৰাছাত চৰকাৰৰ বুলডোজাৰ একশ্যন দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰদেশত। পৰৱৰ্তী খবৰ, বিশ্ববাসীৰ সন্মুখত বিশ্বাস হেৰুৱাই পেলাইছে চীনে। সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰিছিল চীনৰ ছেটেলাইট। বিপদত পৰিছে ৰঙা চীন। বিশ্ববাসীৰ সন্মুখত এতিয়া বিপদত চীন। বিশ্ববাসীৰ সন্মুখত বিশ্বাস হেৰুৱাই পেলাইছে ৰঙা চীনে। পেহেলগামৰ নাৰকীয় ঘটনাৰ বহু বিস্ফোৰক তথ্য নতুনকৈ আহিছে পোহৰলৈ। পেহেলগামৰ আক্ৰমণত জড়িত সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰিছিল চীনৰ ছেটেলাইট ফোন। চীনৰ মোবাইল কোম্পানী হাৱাইৰ ছেটেলাইট ফোন ব্যৱহাৰ কৰিছিল সন্ত্ৰাসবাদীয়ে। এই সন্দেহ প্ৰকাশ কৰিছে ভাৰতীয় তদন্তকাৰী সংস্থাই। পেহেলগাম সংঘটিত আক্ৰমণৰ সময়ত ধৰা পৰিছে ছেটেলাইট ডিভাইচৰ গতিবিধি। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ যোগাযোগৰ নতুন পদ্ধতিক লৈ উদ্বেগ প্ৰকাশ। ভাৰতত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল চীনৰ হিউৱেন কোম্পানীৰ ফোন। চীনৰ উগ্ৰপন্থীয় নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰে এইসমূহ ডিভাইচে। সন্দেহ কৰা হৈছে এই ডিভাইচ অনা হৈছিল পাকিস্তান অথবা আন কোনো দেশৰ পৰা। বিপদত পৰিছে এতিয়া ৰঙা চীন সমগ্ৰ বিশ্ববাসীৰ আগত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মানৱীয়তাক হত্যা কৰিছে পাকিস্তানে। পাকিস্তানলৈ নাযায় কাশ্মীৰৰ জনতা। মানৱীয়তাক হত্যা কৰিছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে। কাশ্মীৰৰ জনতা পাকিস্তানলৈ গুচি যাব বুলি আশা নকৰিব পাকিস্তানে। 1947 চনতেই যদি পাকিস্তান নগলো, এতিয়া আমি কিয় যাম পাকিস্তানত? ভাৰতত হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো এক হৈ আছে। পাকিস্তানৰ এনে কাণ্ডই ভাৰতক দুৰ্বল কৰিব বুলি নাভাবিব পাকিস্তানে। ভাৰতে এতিয়া অধিক শক্তিশালী হৈ প্ৰত্যুত্তৰ দিব পাকিস্তানক। এতিয়া ভাৰতে আলোচনাৰ মাধ্যমেৰে আৰু ন্যায় নিবিচাৰে। পূৰ্বে আমি আলোচনা বিচাৰিছিলোঁ, কিন্তু এতিয়া আলোচনা নালাগে। এতিয়া আমি আমাৰ শক্তি দেখুৱাম। পাকিস্তানক শেষ সকিয়নি দি প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ এই বিস্ফোৰণ। আন এটা ব্ৰেকিং নিউজ, উৰি গ'ল পাকিস্তানৰ বাসন। মুঠ 50 পাকিস্তানীৰ মৃত্যু BLAৰ হাতত। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত। উৰি গ'ল পাক সেনাৰ বাসন। পুনৰবাৰ বিস্ফোৰণৰ ঘটনা। ভয়ংকৰ বিস্ফোৰণত নিহত 7জনকৈ পাকিস্তানী নাগৰিক। পাকিস্তানত পুনৰ ভয়ংকৰ IED বিস্ফোৰণ সংঘটিত হৈছে। সংকটজনক অৱস্থাত 17 পাকিস্তানী। মুঠতে হাহাকাৰ পৰিস্থিতি পাকিস্তানত। ভয়ংকৰ IED বিস্ফোৰণত উৰি গ'ল পাকিস্তানীৰ বাহন। দক্ষিণ পশ্চিম বেলুচিস্তান প্ৰদেশত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। বেলুচিস্তানৰ পাচনি চহৰত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণ। নিহত 7 পাকিস্তানী চহৰখনৰ স্থানীয় বাসিন্দা বুলি জানিব পৰা গৈছে। ঘটনাত বেলুচ লিবাৰেশ্যন আৰ্মি জড়িত থকাৰ অভিযোগ উত্থাপন। আৰু ক্ৰমাগতভাৱে আক্ৰমণ অব্যাহত আছে BLAৰ পাকিস্তানী সেনাৰ ওপৰত। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, যদি পাকিস্তানক দেশৰ আভ্যন্তৰীণ তথ্য দিছে, তেন্তে যাৱজ্জীৱন জেল দিব লাগে সাংসদ গৌৰৱ গগৈক। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মন্তব্য অখিলৰ। সাংসদ গৌৰৱ গগৈক লৈ অখিল গগৈৰ মহা বিস্ফোৰণ। গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈ দেশৰ আভ্যন্তৰীণ তথ্য দিছে, সেয়া অপৰাধ। দেশৰ সামৰিক তথ্য যদি যোগান ধৰিছে, কঠোৰ শাস্তি দিয়ক গৌৰৱক। এনে অপৰাধ কৰিলে যাৱজ্জীৱন জেল দিব লাগে গৌৰৱ গগৈক। পাকিস্তানলৈ যোৱাটো অপৰাধ বুলি মই নাভাবোঁ। সাংসদ এগৰাকী যিকোনো মুহূৰ্তত পাকিস্তান যাব পাৰে বুলি মন্তব্য অখিল গগৈৰ। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পাকিস্তানত 15 দিন কিয় আছিল সাংসদ গৌৰৱ গগৈ? দিল্লীত চাকৰি কৰি পত্নী পাকিস্তানৰ পৰা কেনেকৈ লাভ কৰিছিল দৰমুখা? গৌৰৱ গগৈয়ে নিজৰ সন্তানক ক'ৰ নাগৰিকত্ব দিছে? মুখ্যমন্ত্ৰীৰ এই প্ৰশ্নৰ মাজতেই বিধায়ক অখিল গগৈৰ বিস্ফোৰণ। সাংসদ গৌৰৱ গগৈক লৈ অখিল গগৈৰ ডাঙৰ মন্তব্য, যদি সাংসদ গৌৰৱ গগৈয়ে কিবা আভ্যন্তৰীণ তথ্য পাকিস্তানক দিছে, তেন্তে আজীৱন জেল দিয়ক গৌৰৱ গগৈক। মন্তব্য অখিলৰ। পাকিস্তানী সেনা বাহিনীত হাহাকাৰ, 500ৰো অধিক সেনাৰ পদত্যাগ। পাকিস্তানৰ প্ৰতিৰক্ষা বিভাগত এতিয়া লাগিছে হাহাকাৰ। 500 পাকিস্তানৰ সেনাই কৰিলে পদত্যাগ পাকিস্তানী সেনাৰ পৰা। আনফালে গুৰুৰ দায়িত্বত থকা 100জনতকৈও অধিক বিষয়াই কৰিলে পদত্যাগ। ভাৰতৰ প্ৰত্যাক্ৰমণৰ ভয়ত পাক সেনাত আৰম্ভ হৈছে বিদ্ৰোহ। ভাৰতৰ প্ৰতি আক্ৰমণৰ চাপত এতিয়া পদত্যাগ কৰিছে সেনা বিষয়াই। দিবলৈ আৰম্ভ কৰিছে ইস্তফা। ভাৰতৰ ভয়ত এতিয়া পদত্যাগ
পাকিস্তানী আৰ্মিৰ সেনাপ্ৰধান নাছিম মুনিৰিৰ বিৰুদ্ধে পাক সেনাৰ বৃহৎ অংশই আৰম্ভ কৰিছে বিদ্ৰোহ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এনকাউণ্টাৰ কৰক পাকিস্তানী সমৰ্থকৰ জীয়াই থকাৰ কোনো ধৰণৰ অধিকাৰ নাই ভাৰতত পাকিস্তানী সমৰ্থকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পাকিস্তানী সমৰ্থকৰ জীয়াই থকাৰ কোনো ধৰণৰ অধিকাৰ নাই পাকিস্তানী সমৰ্থকৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ পাকিস্তানী সমৰ্থকসকলক চৰকাৰে এনকাউণ্টাৰ কৰক এই আহ্বান নলবাৰীৰ একাংশ সচেতন নাগৰিকৰ পাকিস্তানী সেনাৰ বিৰুদ্ধে অভিযান পাকিস্তানী পতাকা পথত পেলাই পতাকাৰে ওপৰে খোজকাঢ়ি প্ৰতিবাদ পাকিস্তানত শীঘ্ৰেই আক্ৰমণ কৰাৰ দাবী প্ৰতিবাদী ৰাইজৰ পাকিস্তানী সমৰ্থকৰ ভাৰতত জীয়াই থকাৰ কোনো ধৰণৰ অধিকাৰ নাই বুলি মন্তব্য প্ৰতিবাদকাৰী জনতাৰ যিসকল লোকে ভাৰতত থাকি পাকিস্তানক সমৰ্থন কৰে সেই লোকসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে নলবাৰীত প্ৰতিবাদ কৰিবলৈ অহা প্ৰতিবাদী ৰাইজে পৰৱৰ্তী খবৰ ইছলাম শান্তিৰ ধৰ্ম ইয়াত সন্ত্ৰাসবাদীৰ স্থান নাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পুনৰবাৰ ওলাই আহিছে মুছলমান ৰাইজ ইছলাম হৈছে শান্তিৰ ধৰ্ম ইছলামত সন্ত্ৰাসবাদীৰ কোনো ধৰণৰ স্থান নাই ইছলামৰ কোনো মানুহে সন্ত্ৰাসবাদ নিবিচাৰে সন্ত্ৰাসবাদ বিৰোধী আমিও কৰোঁ পেহেলগামৰ ঘটনাক আমি তীব্ৰ নিন্দা জনাইছোঁ মুছলমান ৰাইজৰ প্ৰতিবাদ ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ পদক্ষেপ ল'ব লাগে সামাজিক মাধ্যমত বিশেষ পোষ্ট আৰু মন্তব্য দিয়া সকলক বিশেষ আহ্বান মুছলমান সমাজৰ কোনেও কতো সাম্প্ৰদায়িক মন্তব্য নকৰিব ছ'চিয়েল মিডিয়াত নিচাজাতীয় দ্ৰব্য সেৱন অপৰাধ সংঘটিত কৰিলে কঠোৰ পদক্ষেপ লোৱা হ'ব মুছলমান ভাই বন্ধুক সকিয়নি দি মুছলমান সমাজৰ হুংকাৰ লাহৰীঘাটত ঈশাৰ নামাজ আদায় কৰি মন্তব্য মুছলমান সমাজৰ ইছলাম হৈছে শান্তিৰ ধৰ্ম ইছলামত কোনো ধৰণৰ সন্ত্ৰাসবাদীৰ স্থান নাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লাহৰীঘাটত মুছলমান ৰাজ্যৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ উত্তৰ পূব বাংলাদেশ হৈ আহি আছে ঘূৰ্ণীবতাহ এলাৰ্ট জাৰি কৰা হৈছে আহি আছে ভয়ংকৰ ঘূৰ্ণীবতাহৰ এলাৰ্ট উত্তৰ পূব বাংলাদেশ হৈ আহিব এই ঘূৰ্ণীবতাহ প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ পৰ্যন্ত আহিব ধুমুহা বৰষুণ বহুকেইখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ঘূৰ্ণীবতাহক লৈ ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ পশ্চিম কাৰ্বি আংলং ডিমাহাছাওত হ'ব প্ৰচণ্ড বৰষুণ 10টা সতৰ্কবাণী জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পাহাৰীয়া অঞ্চলত খহিব পাৰে মাটি অৱলম্বন কৰক সতৰ্কতা ঘূৰ্ণীবতাহৰ ভয়ংকৰ এলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্তত আহিব পাৰে ঘূৰ্ণীবতাহ সকলোকে সতৰ্ক আৰু সাৱধান হৈ থকাৰ আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পৰৱৰ্তী খবৰ প্ৰদ্যুৎ বৰদলৈ কাণ্ডত বিজেপি জড়িত নহয় ধিং ৰূপহী কংগ্ৰেছৰ ঠাই তাতো যদি বিজেপি থাকে তেন্তে কংগ্ৰেছ ৰাজনীতি কৰা বাদ দিব লাগে সাংসদ প্ৰদ্যুৎ বৰদলৈ আক্ৰমণকাৰীক লৈ এইদৰে মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈক কংগ্ৰেছী নেতাই আক্ৰমণ কৰিছিল ইমদাদুল হুছেইন নামৰ এজন কংগ্ৰেছ নেতাই আক্ৰমণ কৰিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ওপৰত টিকট নাপাই কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিবলৈ গৈ ডুমডুমিয়াত আক্ৰমণ কৰিছিল প্ৰদ্যুৎ বৰদলৈৰ ওপৰত আৰু কংগ্ৰেছ যেন অস্তিত্বহীন হৈ পৰিছে খুদ কংগ্ৰেছ নেতাকৰ্মীসকলে এতিয়া কংগ্ৰেছৰ সাংসদ বিধায়িকাক আক্ৰমণ কৰিছে ধিঙৰ ওপৰ ডুমডুমিয়াত সংঘটিত হৈছিল আক্ৰমণৰ ঘটনা ইতিমধ্যেই আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ইমদাদুল হুছেইনক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইমদাদুল হুছেইনে টিকট বিচাৰিছিল আৰু কংগ্ৰেছৰ পৰা টিকট নাপাই এবাৰ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰিছে ইমদাদুল হুছেইনে পৰৱৰ্তী খবৰ মহানগৰীত কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড ৰঙাগড়ত সোমাল তপন নামৰ যুৱক এইবাৰ গুৱাহাটী মহানগৰীতেই কিশোৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত হৈছে 55 বছৰীয়া তপন নামৰ লোকজনে সংঘটিত কৰিলে এই কুকাণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট তপন বাহাদুৰীক অকলে থকাৰ সুযোগ লৈ চুবুৰীয়া কিশোৰীৰ সৈতে সংঘটিত কৰে কুকাণ্ড তপনে মহানগৰীৰ লালমাটিত সংঘটিত হৈছে এই জঘন্য ঘটনা উদাল বাক্ৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তপন বাহাদুৰীক এবাৰ খুদ গুৱাহাটী মহানগৰীতেই লজ্জাজনক কুকাণ্ড সংঘটিত হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ গড়ভঙা বনাঞ্চলত অঘটন বলিউডৰ অভিনেতাক হত্যা গুৱাহাটীৰ গড়ভঙা বনাঞ্চলত বলিউডৰ অভিনেতাক হত্যা বন্ধুৱে হত্যা কৰি জলাশয়ত পেলাই দিলে দুৰ্ঘটনাৰ ৰূপ দেওবাৰে জালুক
পাখাম জলপ্ৰপাতত উদ্ধাৰ হয় মৃতদেহ বলিউডৰ ছবি ফেমিলি মেন 3ত অভিনয় কৰি আহিছিল ৰোহিতে এমাহ পূৰ্বে মুম্বাইৰ পৰা গুৱাহাটীৰ ঘৰলৈ আহিছিল ৰোহিত দেওবাৰে কেইজনমান বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল ৰোহিত বাছফৰ দুপৰীয়া প্ৰায় 12:30 বজাত বৰ্ষাপাৰাৰ ঘৰৰ পৰা ওলাই গৈছিল ৰোহিত নিশা এজন বন্ধুৱে ফোন কৰি ৰোহিতৰ পৰিয়ালক জনাই দুৰ্ঘটনাৰ খবৰ এছডিআৰএফে ৰোহিতৰ মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰিছিল হাস্পতাললৈ পৰিয়ালৰ অভিযোগ 4 বন্ধুৱে পৰিকল্পিতভাৱে হত্যা কৰিছে ৰোহিতক 3 বন্ধুৰ সৈতে এটা সপ্তাহ পূৰ্বে পাৰ্কিংক লৈ হৈছিল ৰোহিতৰ কাজিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানে পালে উচিত শিক্ষা সন্ত্ৰাসবাদীয়ে চলালে ভয়ংকৰ আক্ৰমণ পাকিস্তানৰ ওপৰত এবাৰ সন্ত্ৰাসবাদীৰ টাৰ্গেট পাকিস্তান সন্ত্ৰাসবাদীক পোহপাল দিয়া পাকিস্তানে পালে উচিত শিক্ষা পাকিস্তানৰ ভূমিতেই সন্ত্ৰাসবাদীয়ে চলালে ভয়ংকৰ আক্ৰমণ যুদ্ধৰ আশংকাৰ মাজতে পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত ৰক্তাক্ত দক্ষিণ ৱাজিৰিস্তান এখন শান্তি সভাত ঘটিল ভয়ংকৰ বিস্ফোৰণৰ ঘটনা থিতাতে নিহত 7জনকৈ লোক পাকিস্তানে সন্ত্ৰাসবাদীক পোহপাল দিয়ে আৰু সেই সন্ত্ৰাসবাদীয়ে এইবাৰ খুদ পাকিস্তানৰ ওপৰতেই ভয়ংকৰ বোমা বিস্ফোৰণ কৰিছে বোমা বিস্ফোৰণৰ ফলত বহু লোক নিহত হোৱাৰ লগতে আহত হৈছে হাজাৰ হাজাৰ লোক